নমস্কাৰ প্ৰিয় বন্ধুসকল মোৰ ইউটিউব চেনেল এষ্ট্ৰছৰ সকলোকে স্বাগতম জনাই আজিৰ দৈনিক ৰাশিফল আৰু পঞ্চাংগখিনি দিব ওলাইছো। আজি বহাগ মাহৰ 22 তাৰিখ ৰবিবাৰ, ইংৰাজী মে মাহৰ 5 তাৰিখ, ভাস্কৰাব্দ হৈছে 1431, শকাব্দ হৈছে 1940, খ্ৰীষ্টাব্দ হৈছে 2024। আজি সূৰ্যোদয় হৈছে ৰাতিপুৱা 4:47 14 ছেকেণ্ডত, সূৰ্যাস্ত হ'ব আবেলি 5:50 14 ছেকেণ্ডত। তিথি হৈছে কৃষ্ণপক্ষৰ দ্বাদশী তিথি, নক্ষত্ৰ হৈছে উত্তৰ ভাদ্ৰপদ আৰু যোগ হৈছে বিষ্কুম যোগ আৰু কৰণ হৈছে তৈতিলকৰণ। আজি যদি কোনোবা শিশুৰ জন্ম হয়, মীন ৰাশি হ'ব, বিপ্ৰ বৰ্ণ হ'ব, মনুষ্য গণ হ'ব, গৰুৰ অস্থি হ'ব, অগ্নি যোগ হ'ব, অস্তৰী শুক্ৰ হ'ব, পিংকোত্তৰী শনিৰ দশা হ'ব। আজি আদ্য ঋতু হ'লে 12 দিনীয়া দুৰ্ভগা যোগ পাব আৰু কাৰোবাৰ মৃত্যু হ'লে 2টা পদ দুখ পাব। আবেলি 3:14 যোৱাত 1 পদ দুখ পাব। আজি নৰদ কোণত কোনো শুভযাত্ৰা নাই। আজি শুভকৰ্ম আছে বিবাহ আৰু দীক্ষা আছে। ৰাতি 8:53 পৰা 2:19 ধনু মকৰ কুম্ভত লগ্ন আছে আৰু আজি পুৰৈশাক খোৱা নিষেধ। এতিয়া চাওঁ আমি ৰাশিফল। মেঘ ৰাশিৰ ৰাশিফল হৈছে শৰীৰ পীড়া, শৰীৰৰ কাৰণে কিছু অশুভ থাকিব, বেমাৰ আজাৰৰ যোগ দেখা যায়। আপুনি পাৰিলে ৰঙা বস্ত্ৰ পৰিধান কৰক, গুড় খাই যাত্ৰা কৰক। বৃষ ৰাশি হৈছে ব্যৱসায়ত উন্নতি, যিসকলে ব্যৱসায় কৰি আছে তেওঁলোকৰ উন্নতিৰ যোগ আছে। পাৰিলে আপোনালোকে শংখ এবাৰ বজাই যাত্ৰা কৰিব বৃষ ৰাশিৰ কাৰণে, আৰু পাৰিলে আপোনালোকে ৰঙা কাপোৰ বা চিত্ৰ বিচিত্ৰ বস্ত্ৰ পৰিধান কৰক। সুগন্ধিযুক্ত দ্ৰব্য আপোনালোকে গাত সানিলে কিছু শুভ ফল লাভ কৰিব। মিথুন ৰাশিৰ বন্ধু আগমন ঘটিব পাৰে, গৃহত শুভ কাৰ্য হ'ব পাৰে, ভ্ৰমণৰ কিছু যোগ আছে। আপোনালোকে পাৰিলে সোণ পিন্ধি যাত্ৰা কৰিব, পাৰিলে নীলা বস্ত্ৰ পৰিধান কৰক আৰু ঘি খালে আপোনালোকৰ কাৰণে ভাল। কৰ্কট ৰাশি গীত মাতত সুনাম, যিসকলে গীত মাত কৰে, গান নাচ কৰে তেওঁলোকৰ কাৰণে অতি শুভ দিন। আপোনালোকে পাৰিলে বগা কাপোৰ পৰিধান কৰক আৰু পাৰিলে হীৰা বা সুগন্ধি দ্ৰব্য পৰিধান কৰক। এতিয়া হৈছে সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে মনত উৎসাহৰ দিন, কৰ্মত অতি শুভ, যিসকলে চাকৰিত আছে তেওঁৰ কাৰণে অতি শুভ। পাৰিলে আপোনালোকে ৰঙা বস্ত্ৰ পৰিধান কৰক আৰু গুড় খাই যাত্ৰা কৰক। এতিয়া হৈছে কন্যা ৰাশিৰ ৰাজহুৱা সন্মান বৃদ্ধি পাব আৰু ৰাইজৰ লগত থাকিব, অতি শুভ দিন। আপোনালোকে পাৰিলে নীলা বস্ত্ৰ পৰিধান কৰিব আৰু কম্বল দান কৰিলেও কিছু শুভ ফল লাভ কৰিব। তুলা ৰাশিৰ কাৰণে ভ্ৰমণত আনন্দ আৰু ভ্ৰমণত সুনাম, মানে যিকোনো ঠাইত গ'লে আপোনালোকৰ কৰ্মসিদ্ধি যোগ আছে। আৰু পাৰিলে আপোনালোকে কৰবী ফুল দান কৰক বা মন্দিৰত দিয়ক, বগা কাপোৰ পৰিধান কৰক, অতি শুভ ফল লাভ কৰিব। এতিয়া হৈছে বৃশ্চিক ৰাশিৰ গৃহত শুভ অনুষ্ঠান হ'ব পাৰে আৰু আপোনালোকে যদি ক'ৰবাত যাব ইচ্ছা কৰে যাব পাৰে, অতি শুভ দিন। কিছু বেমাৰ আজাৰৰ যোগ আছে, সাৱধানে চলিব। আপোনালোকে পাৰিলে ৰঙা বস্ত্ৰ পৰিধান কৰক, মন্দিৰত ৰক্তপুষ্প দি পেলাই সেৱা কৰক, তেতিয়া শুভ ফল লাভ কৰিব। এতিয়া হৈছে ধনু ৰাশিৰ জাতক জাতিকাসকলৰ সামাজিক ব্যস্ততা বাঢ়িব, কৰ্মটো কিছু শুভ ফল লাভ কৰিব, স্বাস্থ্য শুভ ফলে লাভ কৰিব। আপোনালোকে পাৰিলে পীত বস্ত্ৰ পৰিধান কৰক, মানে হালধীয়া কাপোৰ, ৰঙা জবা, ৰক্ত জবা বা ৰঙা ফুল মন্দিৰত দি সেৱা কৰিব, শুভ ফল লাভ কৰিব। এটা হৈছে মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ যিসকলে ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ সুনাম লাভ কৰিব। যিসকল উকিল বা হাকিম এইবিলাক আছে তেওঁলোকৰ কিন্তু শুভ দিন। আৰু মকৰ ৰাশিৰ জাতক জাতিকাসকলে পাৰিলে ক'লা বস্ত্ৰ পিন্ধি যাত্ৰা কৰিব পাৰে, অতি শুভ ফল লাভ কৰিব। লোহাৰ আঙঠি বা লো পৰিধান কৰিলে অতি শুভ ফল লাভ কৰিব। এটা হৈছে কুম্ভ ৰাশিৰ আজিৰ দিনটোত প্ৰেম প্ৰীতিত আনন্দ,
কৰ্মতো কিছু শুভ ফল লাভ কৰা যায় আপোনাৰ পাৰিলে নীলা বস্ত্ৰ পৰিধান কৰক আৰু কম্বল দান কৰিলে আপোনাৰ কাৰণে ভাল এটা আছে মীন ৰাশিৰ আজি আমোদ প্ৰমোদ দিন এতিয়া চাব গ'লে গোটেইটা ৰাশিৰ শুভ বুলি ক'ব পাৰি মীন ৰাশিৰ জাতক-জাতিকাসকলে পাৰিলে হালধীয়া কাপোৰ পৰিধান কৰক আৰু নিমখ অকমান মুখত দি যাত্ৰা কৰক তেতিয়া শুভ ফল লাভ কৰিব বৰ্তমান গোটেইটা ৰাশিৰ শুভ বুলি ক'ব পাৰি আৰু যদি কিবা থাকে আপোনালোকে মোক মেছেজ কৰিব পাৰে ধন্যবাদ